এতিয়া অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি এতিয়া অধিক উত্তপ্ত হৈ পৰিছে জোৰাপাটত ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মেঘালয় গো বেগ ধৰণে পৰিস্থিতি উত্তাল হৈ পৰিছে আৰু লগতে টুৰিষ্ট বাহনসমূহক অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে বিশাখনি হৈ গৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে পৰিস্থিতি এতিয়া অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে আৰু জোৰাপাটত এইদৰে মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে মেঘালয় গো বেগ ধৰণে উত্তাল হৈ পৰিছে জোৰাপাটৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰে কৈছো আমি দৃশ্যখন দেখুৱাই কৈছো আৰু এইদৰে এতিয়া অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে মেঘালয় গো বেগ ধৰণে উত্তাল হৈ পৰিছে জোৰাপাটৰ ৰাষ্ট্ৰীয় ঘাইপথ জোৰাপাটত মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে আৰু অসম টুৰিষ্ট টেক্সি সংস্থাই এই বাধা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে আৰু লগতে মেঘালয় টুৰিষ্ট আৰু অসমৰ টুৰিষ্ট বাহনৰ মাজত সংঘাত হৈছে আৰু মেঘালয়ৰ টুৰিষ্ট বাহনক এতিয়া অসমত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে 16 ছেপ্টেম্বৰত মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণৰ বাবে অসমৰ টেক্সিক দিয়া হৈছিল বাধা যাৰ ফলশ্ৰুতিত আজি অসমৰ টেক্সি চালকসকলে জোৰাপাটৰ পৰা মেঘালয়ৰ টেক্সিসমূহ অসমত প্ৰৱেশত বাধা প্ৰদান কৰিছে আৰু অৱশেষত ঘটনাস্থলীত মেঘালয় আৰু অসমৰ দুই ৰাজ্যৰে উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে আৰু আলোচনাত মিলিত হৈ সমগ্ৰ সমস্যা নিষ্পত্তি কৰাৰ দুদিনৰ সময়সীমা বিচাৰিছে বা দুদিনৰ সময়সীমাৰ কথা সদৰি কৰিছে আৰু লগতে দুদিনৰ ভিতৰত যদি এই সমস্যা নিষ্পত্তি নহয় তেনেহলে পুনৰ তীব্ৰ প্ৰতিবাদত নামি পৰাৰ কথাও সদৰি কৰিছে এতিয়া অসম টুৰিষ্ট টেক্সি চালক সংস্থাই পুনৰে কৈছো মেঘালয় গো বেগ ধৰণে পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই কৈছো অধিক এতিয়া ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মেঘালয় গো বেগ ধৰণে অধিক উত্তপ্ত হৈ পৰিছে সময়ৰ বাগৰিছে আৰু সময় বগৰাৰ লগে লগে পৰিস্থিতি জোৰাপাটৰ পৰিস্থিতি এতিয়া অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ মেঘালয়ৰ মন্ত্ৰীৰ গাড়ী প্ৰৱেশতো বাধা প্ৰদান কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে মেঘালয়ৰ টুৰিষ্ট বাহনক এতিয়া অসমত প্ৰৱেশতো বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু অসম টেক্সি চালক সংস্থাই জোৰাপাটত এইদৰে আবদ্ধ কৰিছে বাহন মেঘালয়ৰ বাহন এইদৰে আবদ্ধ কৰা পৰিলক্ষিত হৈছে এই দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এতিয়া যিমানেই সময় বাগৰিছে সিমানেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মেঘালয় গো বেগ ধৰণে এতিয়া জোৰাপাটৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে উদাহৰণে কৈছো জোৰাপাটত মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে অসম টুৰিষ্ট টেক্সি সংস্থাই বাধা প্ৰদান কৰিছে মেঘালয়ৰ টুৰিষ্ট আৰু অসমৰ টুৰিষ্ট বাহন সংস্থাৰ মাজত সংঘাত হৈছিল উল্লেখ কৰিব লাগিব যে 16 ছেপ্টেম্বৰত মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণৰ বাবে অসমৰ টেক্সিক বাধা দিয়া হৈছিল আৰু যাৰ ফলশ্ৰুতিত আজি অসমৰ টেক্সি চালকসকলে জোৰাপাটৰ পৰা মেঘালয়ৰ টেক্সিসমূহক অসমত প্ৰৱেশত বাধা প্ৰদান কৰিছে আৰু পৰৱৰ্তী সময়ত সেই স্থানত উপস্থিত হৈছে উচ্চ পৰ্যায়ৰ বিষয়া আৰু লগতে আলোচনাত মিলিত হৈছে আৰু দুদিনৰ সময় আছে দুদিনৰ ভিতৰত এই যি সমস্যা সেই সমস্যা সমাধানৰ বাবে আচলতে দুদিনৰ সময়সীমা বিচৰা হৈছে আৰু যদিহে দুদিনৰ ভিতৰত এই সমস্যা নিষ্পত্তি নহয় তেনেহ'লে কিন্তু পুনৰ তীব্ৰ প্ৰতিবাদত নামি পৰিব অসম টুৰিষ্ট টেক্সি চালক সংস্থা আৰু সেই কথাও ইতিমধ্যে সদৰি কৰিছে আৰু এইদৰে এতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত